ৰাজ্যত এতিয়া শ শ বিঘা ডেমচি খেতি কৰি কৃষকে বিপদত পৰিছে। কিয়নো আপোনালোকে গছে ফুলে ভৰপূৰ ঠিকেই দেখিছে, কিন্তু এই গছবিলাকত আজিকো প্ৰতি কোনো ধৰণৰ গুটি নাই, যাৰ পৰিপ্ৰেক্ষিতত ৰাইজ এতিয়া হতাশাত ভুগিবলগীয়া হৈছে। হাজাৰ হাজাৰ বিঘা ডেমচি খেতি কৰি কোনো ধৰণৰ ফল নোপোৱাত তেওঁলোকে আজি মানে বহুত বিমৰত পৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰে বিভিন্ন সময়ত ঘোষণা কৰা দেখিবলৈ পোৱা যায় যে কৃষকসকললৈ বহু অনুদানো তেওঁলোকে চেংচন কৰে। তেনে পৰিপ্ৰেক্ষিতত কিন্তু চমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত 1 নম্বৰ দক্ষিণ ৰাংগাপানীৰ যিবিলাক এলেকা আছে, এই এলেকাসমূহত মানে বহু চহা কৃষিজীৱী লোক আছে। তেওঁলোকে কোনো ধৰণৰ চৰকাৰী অনুদান নোপোৱাত তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে। মই মোৰ কেমেৰা পাৰ্চনক চাৰিত্ৰিক দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যত্ন কৰিছোঁ। কিয়নো আপোনালোকে ফুলে ফলে ভৰপূৰ গছবিলাক দেখিছে ঠিকেই, কিন্তু কোনো ধৰণৰ গুটি লগা নাই, যাৰ পৰিপ্ৰেক্ষিতত মই পুনৰবাৰ ব্যক্ত কৰিছোঁ কথাখিনি। আৰু মোৰ সৈতে এগৰাকী খেতিয়ক বন্ধু আছে, দাদা আছে। মই দাদাজনৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কিমান বিঘা আপোনালোকে এনেকৈ ডেমচি খেতি কৰিছে আৰু কি ফল পাইছে? আমি কেইবিঘামান কৰিছোঁ, কিন্তু গছে পাছে ভালেই হৈছে, ফুলো আহিছে, কিন্তু গছত গুঠি নাই। আমি সাৰ পানী ভালেই দিছোঁ, সব কিছু ঠিকঠাকেই দিছোঁ, কিন্তু গুটি অহা নাই। আমাৰ এইখিনিয়ে লোকচান। ওৰাকটা যিখিনি পথাৰ আছে, ৰাঙাপানী যিখিনি পথাৰ আছে, পথাৰ গোটেইখিনিতে এনেকুৱা হৈছে খেতিবিলাকত গুটি একো লগা নাই, অকল ফুলে আৰু গছেই ঠিকেই আছে। হয়, এয়া শুনিলে যে গছে ফুলে বৰা মানে সকলো ঠিকেই আছে, কিন্তু গুটি লগা নাই। আৰু এয়া হয়তো ৰাজহ চক্ৰৰ বিভাগীয় যিবিলাক কৰ্তৃপক্ষ থাকে তেওঁলোকৰ গাফিলতি। কিয়নো তেওঁলোকে আজিকো প্ৰতি হয়তো গ্ৰাম সেৱক, আপোনালোকৰ এলেকাত গ্ৰাম সেৱক কেতিয়াবা আহি পাইছে নেকি? নাই নাই, অহা নাই আমাৰ গাঁৱত। এতিয়া গ্ৰাম সেৱক কোন হয় তাকেও কিজানি নাজানে আপুনি? নাই নাই, আমি নাজানো সেইবিলাক। উল্লেখ কৰিছে যে মানে পথাৰত গ্ৰাম সেৱকৰ যি দায়িত্ব, যি গুৰু দায়িত্ব, যে তেওঁ আহি হয়তো কৃষকসকলৰ লগত ব্যক্ত কৰিব লাগে যে কি ধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগে, কেনেধৰণৰ কি কৰিব লাগে, তেনেকুৱা। কিন্তু চমৰীয়া ৰাজহ চক্ৰৰ অধীনত থকা যি এলেকা আছে, এই এলেকাসমূহত গ্ৰাম সেৱক আজিকো প্ৰতি আহি পোৱা নাই। এই এলেকাসমূহত কৃষকসকলে উল্লেখ কৰা মতে যে তেওঁৰ যি চকী আছে, সেই চকীখন তেওঁ এৰি দিবলৈ অবাধ্য। কিয়নো ইয়াতে আহিলে হয়তো বহু ধৰণৰ পৰিশ্ৰম হ'ব। তেওঁলোকৰ দিনৰ দিনটো অফিচত কটাই তেওঁলোকে ঘৰলৈ ভুমুকি মাৰে, কিন্তু কৃষকসকলৰ কি ক্ষতি, কি অভাৱ, সেই অভাৱবিলাকৰ কিন্তু কোনো ধৰণৰ খবৰ লোৱা নাই আজিকো প্ৰতি। আৰু দাদাই ইতিমধ্যে 4 বিঘামান ডেমচি খেতি কৰি বিপদত পৰিছে। মই পুনৰবাৰ আকৌ জানিবলৈ চেষ্টা কৰিম। এতিয়া মানে ৰাজ্য চৰকাৰে বৃহৎ বৃহৎ ঘোষণা দি থাকে কৃষকসকললৈ, তেনেধৰণৰ কোনো ধৰণৰ সুবিধা পাইছে নেকি আপোনালোকে? নাই, আমি খেতি বাতি কৰোঁ যে এনেকুৱা ক্ষতি বাতি মাজে মাজে হৈয়ে থাকে। আমাক চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য আমি পোৱা নাই এতিয়ালৈকে। আচ্ছা, আপোনালোকৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছে, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আছে, তেখেতসকললৈ আপুনি কি অনুৰোধ জনাব? মই এইখিনি অনুৰোধ জনাওঁ যাতে আমি খেতি বাতি কৰোঁ, কিবা ক্ষতি হৈ যায় মাজে সময়ে, যেনেকুৱা আমাৰ ডেমচিবিলাক চব ভালেই হৈছে গছে পাছে, কিন্তু ডেমচিৰ গুটি লগা নাই, এইটো এটা আমাৰ লোকচান হৈ আছে। যাতে আমাৰ এইবিলাকে চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য কৰে, তাৰ কাৰণে মই অনুৰোধ জনাওঁ। আৰু যিহেতু আপুনি এজন প্ৰকৃত কৃষিজীৱী লোক, মানে এই ক্ষেত্ৰত আপুনি PM কিষাণৰ কোনো ধৰণৰ সঁহাৰি পাইছে নেকি? নাই, আমি পোৱা নাই, PM কিষাণ পোৱা নাই। এতিয়া PM কিষাণৰ বিষয়ে কি ক'ব, মানে কোন কোন ব্যক্তিয়ে প্ৰকৃততে লাভ কৰি আছে? আচলতে যিবিলাক মানুহে পোৱাৰ দৰকাৰ, আমাৰ চকুত পৰে যে সেইবিলাক মানুহে নাপাই আছে বেছিভাগ। মানে যিবিলাক মানুহে খেতি বাতি কৰি থাকে সদায় বা দুখীয়া মানুহ, সেইবিলাকেই আচলতে PM কিষাণটো পাব লাগে, কিন্তু সেইবিলাক মানুহ আমাৰ ইয়াতে পোৱা নাই। বেলেগ বেলেগ মানুহে পাই থাকে, আমি গম পাইছোঁ, কিন্তু সেনেকুৱা আমাৰ দুখীয়া মানুহে PM কিষাণবিলাক পোৱা নাই। এই ক্ষেত্ৰত কি ক'ব চৰকাৰক? এই ক্ষেত্ৰত মই চৰকাৰক কওঁ যাতে এই আমাৰ খেতি বাতি বা কৃষকসকলে যাতে এই PM কিষাণবিলাক
এই চৰকাৰৰ ফালৰ পৰা চাই চিন্তি দিয়ে যাতে কৃষকসকলে পায়। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।